ओपन बुक भारत गीता देवी नियोग की काव्य संकलन कथा के पंख चित्र बनाते हुए का शुभ विमोचन। गीता देवी नियोग के काव्य संकलन कथा के पंख चित्र बनाते हुए का शुभ विमोचन। मार्गरीटा के लीडू की नई पीढ़ी प्रतिष्ठित कवित्री गीता देवी नियोग के नए काव्य संकलन कथा के पंख चित्र बनाते हुए का आज शुभ विमोचन किया गया। लीडू स्वर्ण शाखा साहित्य सभा भवन में आयोजित कार्यक्रम की शुरुआत दीप प्रज्वलन के साथ हुई। दीप प्रज्वलन विशिष्ट साहित्यकार और पत्रकार जगज चांगमाई ने किया। काव्य संकलन का औपचारिक विमोचन मार्गरीटा महाविद्यालय के सेवानिवृत्त असमिया विभागाध्यक्ष डॉक्टर रमेल हजारिका ने किया। विमोचन समारोह में मुख्य अतिथि के रूप में विशिष्ट साहित्यकार एवं कवि डॉक्टर रंजीत दत्त उपस्थित रहे। वहीं विशिष्ट साहित्यकार और कवित्री डॉक्टर रुणझुण साकिया तथा असम साहित्य सभा के संगठन सचिव सुनील गुरुंग विशिष्ट अतिथि के रूप में मौजूद रहे। कार्यक्रम के अंत में आमंत्रित कवियों ने अपनी कविताओं का पाठ किया, जिससे उपस्थित साहित्य प्रेमियों को मंत्रमुग्ध कर दिया। पूरे कार्यक्रम का संचालन तिनसुकिया जिला पत्रकार संघ के अध्यक्ष राणा ज्योति नियोग ने किया। मार्गरीटा से मुर्दुल बरुआ की खास रिपोर्ट। নতুন কথাৰে যিমান পৰিধি ভাঙি জহা না যায় ৰবি উহা যায় কবি, আমি সেই পৰিস্থিতিৰ সৃষ্টি হ'ব পৰা নাই। আমি কেৱল পুৰণা কবিসকলে নতুন কবিসকলক যোগ দি বা মোক কিন্তু যথেষ্ট অশান্তি দিয়ে। বিশ্ব সাহিত্যৰ মই ৭,০০০তকৈ বেছি কবিতা শেষৰ ফালে কবিয়ে কৈছে যে যিখন বুকুৱে ভাঙে, যিখন বুকুৱে গঢ়ে। মই মাজে মাজে কেতিয়াবা পঢ়োঁ গীতা দেৱী। মই সাধাৰণতে সকলোৰে কবিতা পঢ়োঁ আৰু কিছুমান কবিতাই হিয়াত চুই যায় আৰু সেইবিলাকেই মই উৎকৃষ্ট কবিতা বুলি ভাবোঁ। এইকাৰণে যে কবিতাৰ কোনো নিৰ্দিষ্ট সংজ্ঞাৰে বান্ধি ৰাখিব পৰা এটা শব্দ নহয়। অলপ আগতে গীতা দেৱী নিয়োগে তেওঁৰ মুখন ভাষণত তেওঁ কৈছিল যে ডাঙৰ যিবিলাক অনুষ্ঠান হয়, গ্ৰন্থমেলাই হওক, সাহিত্য সভাৰ অনুষ্ঠানবিলাকেই হওক, নিয়ম মাফিক এটা এই গ্ৰন্থখনৰ কথা যি শিৰোনাম, সেই শিৰোনামটো মনত লৈ যাব। আৰু এটা কথা সহবাস কৰিবলৈ লৈছোঁ, এইটো সাম্প্ৰতিক সময়ত মই ভাবিছোঁ আটাইতকৈ এটা ভাল লগা কথা, গুৰুত্বপূৰ্ণ কথা। আমাৰ ডক্টৰ ৰঞ্জিত দত্ত ডাঙৰীয়াই কবিতা অকবিতাৰ কথা কৈছিল, হোমেন বৰগোহাঁয়ে আগবঢ়োৱা সেই সম্পৰ্কে কিছু কথাও কৈছিল। ময়ো সেইটো কথা বিশ্বাস কৰোঁ যে এই যে আমি সৰুৰ পৰা ডাঙৰলৈকে শিৰোনাম মৃত্যুৰ সিপাৰে। মৃত্যু কোনো চিৎকাৰ নহয়, ই এক অনিৰ্দিষ্টকালীন নীৰৱতাৰ দৰে, য'ত শব্দবোৰে উশাহ লয় শেষবাৰৰ বাবে। জীৱনে আমাক চলিবলৈ শিকায়, দৌৰিবলৈ শিকায়, জিকিবলৈ শিকায়, কিন্তু মৃত্যুৱে শিকায় থমকি ৰ'বলৈ, নিজক শুনিবলৈ। মৃত্যু কোনো অন্ধকাৰ নহয়, বৰঞ্চ দীঘল পোহৰৰ পিছত এখিনি কোমল ছাঁ, এক আশ্ৰয়স্থল য'ত আমাৰ কষ্টবোৰে বিশ্ৰাম লয়। মৃত্যু আহে সংগোপনে, কোনো নাম ৰূপ পদবী নোলোৱাকৈ ই কেৱল সোধে, তুমি জীয়াই থকাৰ সময়ত সঁচাকৈ জীয়াই আছিলানে? যি দুখন হাতে ধৰি ৰাখিছিল এই সুন্দৰ পৃথিৱী, সেই দুখন হাতেই এদিন শূন্যত মিলি যায়, কিন্তু তাৰ স্পৰ্শ ৰৈ যায় স্মৃতিৰ বুকুত। মৃত্যু মানে শেষ নহয়, ই মাথো এখন দুৱাৰ, যাৰ সিপাৰে জীৱনে নিজকে নতুন অৰ্থত পুনৰ বিচাৰি পায়। শেষত আমি যেতিয়া মাটি হওঁ, তেতিয়াহে পৃথিৱীয়ে বুজে আমি কিমান জীয়াই আছিলোঁ নিজৰ ভিতৰত। ধন্যবাদ। যি নেকি সময়খণ্ড ছিল প্ৰবাহিত ৰূপত
অনন্তকাললৈ প্ৰবাহিত কৰি দিব পাৰে। গীতা দেৱী নেওগ আমাৰ মৰমৰ ছাত্ৰী বৰ্ণালী, তেওঁলোকৰ বেটছ যিটো আছিলে সেইবোৰে কিমান নাছিলে, মাত্ৰ আমি তেতিয়া অনুভৱ কৰিছিলোঁ এওঁলোকে, আমি নহ'লে প্ৰায়ে হতাশ হওঁ। আমি যিসকল ছাত্ৰ ছাত্ৰীক পঢ়াই থাকোঁ তেওঁলোকৰ পৰাই মহাবিদ্যালয়ৰ মুখপত্ৰখনত কবিতা এটা বা কিবা লেখা এটা পাবলৈকে অতি কষ্টসাধ্য হৈ পৰে, নিলিখে প্ৰায়। কিন্তু এই ক্ষেত্ৰত আমি তেতিয়াই দেখিছিলোঁ গীতা বৰ্ণালীহঁত যি লিখি উঠিছিলে তেওঁলোকে তেতিয়াৰ পৰাই কবিতা বা সাহিত্যৰ সাধনাত ব্ৰতী হৈছিলে, আৰু তাৰেই উৎকৃষ্ট প্ৰমাণ। মোৰ বাবে এটা বিশেষ দিন কেৱল কাব্যগ্ৰন্থ উন্মোচন কৰাৰ বাবে বিশেষ দিন নহয়। বিশেষ দিন এই কাৰণেই যে আজি বহুদিন বুকুত পুঞ্জীভূত হৈ থকা কিছু অনুভৱ, নীৰৱতাৰ শব্দখিনি, জীৱনবোধ, প্ৰেম, ভালপোৱা, এই শব্দখিনি পুঞ্জীভূত এই শব্দখিনি আজি পাঠকৰ মাজত বিলাই দিছোঁ। আৰু এই ক্ষেত্ৰত আজি আমাৰ যি প্ৰবক্তা অসমীয়া বিভাগৰ ডক্টৰ ৰমেন হাজৰিকা ছাৰ, মোৰ প্ৰিয় এজন শিক্ষক, তেওঁ এই গ্ৰন্থখন উন্মোচন কৰিছে। আৰু অত্যন্ত সুখী এই ক্ষেত্ৰত যে কবিতাৰ এই যাত্ৰাত মোৰ আঁৰত থকা ব্যক্তি মোৰ স্বামী, তাৰপিছতে মোৰ প্ৰিয় শুভাকাংক্ষী, মোৰ বন্ধু বান্ধৱ, যি মোক প্ৰেৰণা যোগাই আহিছে, মই এই ক্ষেত্ৰতে সহৃদয়তাৰ তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, মোৰ মৰম যাচিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। গীতা দেৱী গীতা দেৱী হিচাপে আমাৰ ছাত্ৰী হৈ থকাৰ পৰাই তেওঁ কাব্য চৰ্চা কৰি আহিছে, আৰু তেওঁৰ এই ধাৰাবাহিকতাটো বৰ্তমানলৈকে তেওঁ সাংসাৰিক জীৱন, নিজৰ পৰিয়াল চলাই, চাকৰি চলাই, সকলো পাছতো তেওঁ কবিতাৰ চৰ্চাৰ মাজেদিয়েই তেওঁ একাধিক্ৰমে 3খনকৈ গ্ৰন্থ প্ৰকাশ হ'ল। আজিৰ এইখন গ্ৰন্থ প্ৰকাশ সকলো কবি, অসমৰ বিখ্যাত কবিসকলৰ পবিত্ৰ উপস্থিতিত যিহেতু উদ্বোধন কৰা হৈছে, গতিকে অসমীয়া সাহিত্যৰ জগতলৈ আৰু এটি নক্ষত্ৰ সদৃশ সুন্দৰ কবিতাৰ থুপি এটা। দুৱাৰত কোনো দৌৰি নাই, যি দুৱাৰেদি সোমাই আহে পোহৰ আৰু প্ৰেমৰ দেৱতা, যি দুৱাৰৰ দুই কাষে আছে শিল্প, নাটক আৰু ভাস্কৰ্যৰ উৎস, ক্ষমতাৰ কুটিল হাতে খ নিৰপৰাধী মানুহৰ তেজেৰে হাত পখালি লোৱাৰ পাছত জুই, ধোঁৱা আৰু ছাই বাটৰ সুৰণি। বাটটো একেটাই, জীৱনৰ বাট। কবিতাই নাম থলে হৃদয়ৰ বাট বুলি। হাজাৰ হাজাৰ বছৰ ধৰি তাৰ ইতিহাস, পাতনিৰে পৰা শেষ পৃষ্ঠালৈকে কেৱল মানুহৰ ভোক, পিয়াহ, তেজ, গান, স্বপ্ন, বিষাদ, প্ৰেম আৰু প্ৰতিভা। কবিতাই বিদ্ৰোহৰ কথা কয়, আৰু সেইবাবেই মহান বিপ্লৱীৰ গীত হৈ পৰে। কবিতা কোনো যুক্তিহীন আৱেগ নহয় বা বাস্তৱবৰ্জিত কল্পনাও নহয়। সকলোলৈকে কাব্যিক অভিবাদন জ্ঞাপন কৰিছোঁ। সন্মানীয় দিন কেৱল বিশেষ দিনেই নহয়, কেৱল কিতাপ উন্মোচনৰ দিন নহয়, আজি মোৰ বাবে এটা বহুদিন বুকুৰ ভিতৰত সাঁচি ৰখা অনুভৱ, নীৰৱতা, প্ৰেম, জীৱনৰ শব্দক আপোনালোকৰ হাতত অৰ্পণ কৰাৰ দিন, এক বিশেষ মুহূৰ্ত। কবিতা আচলতে শব্দ সৃষ্টিৰ নহয়, কেৱল শব্দ সৃষ্টিয়ে নহয়, অলিখন অনুভৱ কৰিব পাৰি। আৰু কবিতাৰ নাম ৰাখিছিলোঁ নৈ। আকাশ জোনাক হাতৰ মুঠি খলিহৰে নিজৰ আজৰি বৈ যায় গাভৰু হয় দেহি। চাকৈ চপোৱা উৰে নামে সময় পুঁজি আনন্দৰ বিষাদৰ জীয়ৰী পুথি উজাৰি ভটিয়াই নাওবোৰৰ টোপনি ভাগে। চুই চাই ইপাৰ সিপাৰ সিপাৰ ইপাৰ দিহিং বৈ যায় বৈ যায় বৈ যা দিহিং বৈ যা। ধন্যবাদ।